যিখন নাও চলিছে সেইখন বোগমাৰীৰ পৰা চলিছে, সেইখন আচলতে ইঞ্জিন নাই, আমাৰ SOP মতে চলাবও নোৱাৰে। এতিয়া চলাইছে তাকে খবৰ কৰিছোঁ। আৰু আমাৰ যিখিনি আমাৰ ইয়াতে যদি যিবিলাক আমাৰ এই আগতে পানী নাছিলে, তেতিয়া আমাৰ এখন নাও এই ব্ৰিজ এখন আছিলে, আপোনালোক নিশ্চয় জানে। এতিয়া পানী বাঢ়িছে, এখন নাও আহিছে। আমাৰ যিখিনি আমাৰ ধৰ লেচি নাও আছে, সেইখন আমাৰ মেৰা ইঞ্জিন থকা নাও আছে, গোটেইখিনি ইকুইপে হয়। আৰু এইখন বোলে বোগমাৰীৰ পৰা আহিছিল মানে সেই নাওখন মাজতে মানে চাফ্টত লাগি পেলাই মানুহজন ঢুকাইছে। বহুত দুৰ্ভাগ্যজনক কথা, এইটো বৰ দুখ লগা কথা, কাৰণ মানুহ এজনী অকলে ঢুকাইছে। আমি আজি মানে চাব আহিছোঁ যে আমাৰ সেনেকুৱা আৰু কিবা কাগজ নোহোৱা নাও, যিবিলাক আমাৰ ছেফটি নাই আৰু ছেফটি মিজাৰ নোহোৱা নাও আছে নেকি। আমি 2-3খন দেখিছোঁ। আমি টাইম টু টাইম আমি থানাত আমি এজাহাৰ দি থাকে, আমাৰ এতিয়া যিজন ইনচাৰ্জ আছে তেওঁ দি থাকে। আজিও আমি তেওঁলোকক কৈছোঁ আমি এজাহাৰ এখন দি যাম। আমি এজাহাৰ দিছোঁ, আমি টাইম টু টাইম জনাই আছোঁ যে এই নাওবিলাক বন্ধ হ'ব। আৰু কেতিয়াবা কি আমি আহিলে নাওবিলাক পলাই যায়, আমি যেতিয়া আহোঁ নাওবিলাক পলাই যায়, তাৰপিছত আকৌ আহি যায়। আমি যি দুটা নাও পালে আপোনালোকে সেই দুটা স্বত্বাধিকাৰীৰ নাম জানে? নাম মোৰ আমাৰ যিজন আমাৰ ইনচাৰ্জ চাই থাকে তেওঁ আপোনাক কৈ দিব নামকেইটা। মই কৈ পাইছোঁ মানে মই চাব আহিছোঁ মানে যে একচুৱেলি আপোনালোকে চবেই জানে দুখ লগা কথা, এটা দুখজনক কথা। আৰু সেইখন নাওখন কাগজ নাই। আৰু চাপডালৰ ওপৰত আমাৰ এটা বক্স দিয়া হয়, সচৰাচৰ আমাৰ কাঠৰ বক্স এটা দিয়া হয়, যাতে কিবা কাৰণে এক্সিডেণ্ট নালাগে। সেইটো হয়তো নাছিলে। আৰু আমাৰ আইভি মতে হ'ল যদি ধৰক মানে লুজ কাপোৰ পিন্ধি পেলাই নাৱত যাব নোৱাৰে, চলাব নোৱাৰে, মাফলাৰ লৈ চলাব নোৱাৰে, ঢিলা লুঙিটো পৰা এনেকুৱা কাপোৰ যাতে ইঞ্জিন সোমাই নাযায়। তেওঁলোকে SOP গোটেইখিনি ফিল কৰিছে সেই নাওখন, সেইখনত একো নাই। সেইখনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? সেইখন এতিয়া আমাৰ নহয়, সেইটো আমি এজাহাৰ দিম। সেইদিনাখন আমি এজাহাৰ দিম। সেইখন আমাৰ একচুৱেলি SOP কোনো ধৰণৰ তেওঁলোকে মানে SOP নাহে আমাৰ সেইখন। বহুত কেইখন নাৱত দেখা পাইছোঁ। হয়, এতে আমাৰ এই যিখিনি আছে, যিখিনি আমাৰ হেৰি আছে, আপোনালোকে চাওক সিফালে চাওক দেখিব। আৰু আমাৰ যিবিলাক মেৰা ইঞ্জিন আছে তাক আমি লাইফ জেকেট ফ্ৰী দিছোঁ, আপোনালোকে নিশ্চয় জানে। আপোনালোকে লাইফ জেকেট ফ্ৰী দিয়া আছে। আৰু যিখিনি আমাৰ মানে সৰু সৰু নাও আছে, ইয়াতে কৈছে ইয়াৰ লোকেল হ'লে আমি সিহঁতক কৈছোঁ যে আপোনালোক আজিৰ পৰা যাতে এইবিলাক নাও যেন নচলে, কাৰণ সিহঁতে লাইফ ছেভিং চেকো নাই। আমি সিহঁতক কেইবাবাৰো দিয়া হৈছে, আগতে আমি কেইবাবাৰ আহি কৈ গৈছিলোঁ। আপোনালোকে নিশ্চয় আপোনালোকৰ টিভিতো ওলাইছিলে, কেইবাবাৰ ওলাইছিলে যে আমি সিহঁতক কৈছোঁ আপোনালোকে মিনিমাম যদি মাছমৰীয়া নাওখিনিও যাতে লাইফ জেকেট এটা হ'লেও ৰাখক। কিন্তু সিহঁতে ধৰক আল্টিমেটলি কৰিবলৈ গুচি যায়। তাৰপিছত আমি এজাহাৰ দিব লাগিব, উপায়টো নাই, আমিতো একো কৰিব নোৱাৰিম। এজাহাৰ দিছোঁ, টাইম টু টাইম এজাহাৰ দি আছে। নহয়, আমাৰ এইটো ঘাট আচলতে লেচিৰ ঘাট আছিল। লেচিৰ ঘাটতো আমাৰ ষ্টাফৰ মেনেজমেণ্টৰ কথা নাই, আপোনালোকে নিশ্চয় জানে। লেচিৰ ঘাটত লেচি পইচা উঠায়, আৰু তাতে আমাৰ ডিপাৰ্টমেণ্টৰ কথা আহি নপৰে, লেচিয়ে পইচাটো উঠায়। আৰু আমাৰ লেচি যদি উঠায় আমাৰ চৰকাৰৰ নিয়ম মতে অনুযায়ী উঠায়। আমিতো কেতিয়াবাই এই সৰু সৰু যিবিলাক নাও আছে, মানে যিবিলাক নেকি মেৰা ইঞ্জিন নাই, সেইবিলাকৰ বন্ধ কৰিবলৈ আমি কেতিয়াবাৰ পৰাই থানাত মঙলদৈ সদৰ থানাত আমি এজাহাৰ দিয়া আছে। তেওঁলোকে মাজে মাজে আহিলে কেতিয়াবা তদন্ত কৰে, তাৰপিছত সকলো সময়তেতো তেওঁলোকেও লগ নাপায় বাৰু। ইয়াত আমি যেতিয়াই পাওঁ তেতিয়াই তেওঁলোকক কওঁ আপোনালোকে ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰক, লাইফ বয়, লাইফ জেকেট এইবিলাক লৈ চলাওক, তেনেকৈ কৰি থাকোঁ। কিন্তু তেওঁলোকে মানে কথাটো নুশুনে। আমি এতিয়া জব্দ কৰা নাই বাৰু, কালি আমি জব্দ কৰিব নোৱাৰোঁ। এইটো প্ৰশাসনে যি কৰে কৰিব আৰু তেওঁলোকে।